কুরআন শরীফ পঢ়ি আল্লাহৰ পৰা তেওঁলোকে সহায় বিচাৰিছে কুরআন শরীফ পঢ়ি নিজৰ পত্নীৰ বাবে দোয়া কৰিছে আল্লাহৰ বাবে ভৰি চাওক পত্নীৰ ভৰিখন তেওঁ মাথা ঘুৰাই মাটিত পৰি গৈ দুই টুকুৰা হৈ গৈছিল এতিয়া তেওঁলোকৰ পৃথিৱীত কোনো নাই তেওঁৰ এগৰাকী কন্যা চাওক ক্লাস 9ত পঢ়ে নীলবাগান মডেলত ক্লাস 9ত পঢ়ি থকা এই কন্যাৰ মুখৰ ফালে চাই শেয়াৰ কৰক আর মাক বচাব লাগে শেয়ার করে দেব মই কোরআন শরীফ পড়ে সদায় দোয়া কৰি আছো মোৰ মাৰ কাৰণে আপোনালোকে যিমান পাৰে কোরআন শরীফৰ খাতিৰে শেয়ার কৰি দিয়া আমাৰ কোনো উপায় নাই আৰু আল্লাহৰ কুরআন শরীফৰ শক্তি দেখুৱাই দিয়ক অসমবাসী ৰাইজ এই আবু বক্কৰ সিদ্দিকৰ পৃথিৱীত কোনো নাই যাৰ বাবে একমাত্ৰ নিজৰ পত্নীৰ সন্মুখত কুরআন শরীফ পঢ়ি দিনে নিখায় আল্লাহৰ পৰা সহায় বিচাৰিছে বহুত টকাৰ প্ৰয়োজন ভৰি দুই টুকুৰা হৈ গল এলিজা বেগম আবু বক্কৰ সিদ্দিকৰ পত্নী এলিজা বেগম হুজাই ডিস্ট্রিক্ট নীলবাগান মেথিগাঁও বুলি কয় আৰু হালেশ্বৰ বুলি কয় হালেশ্বৰৰ এই কন্যাৰ মুখৰ ফালে চাই শেয়াৰ কৰক তেওঁলোকৰ গুটি হেক হৈ গল কিছুদিন পূৰ্বে আবু বক্কৰ সিদ্দিক অপাৰেশন হৈছে বহু টকা গৈছে এই কন্যা গৰাকীৰ ডাঙৰ বেমাৰ হৈছে বহু টকা গৈছে তেওঁৰ উপায় নাই তেওঁৰ আজি এইখন দোকান আপোনালোকে চাওক এইখন পান তামুলৰ দোকান নীলবাগান বুগদা ওভার ব্রিজৰ পশ্চিম পালে থকা এইখন পান দোকান আজি বন্ধ হৈ গল চিৰদিনৰ বাবে বন্ধ হৈ গল আবু বক্কৰ সিদ্দিকে এই পান দোকানখনেৰে তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছিলে আজি বহু দিনৰ পৰা পান দোকানখন বন্ধ হৈ গল আবু বক্কৰৰ ক্লাস 9ত পঢ়ি থকা মাসুমা বেগমে কুরআন শরীফ পঢ়ে স্কুলত যাবলৈ তেওঁ বাধাৰ সন্মুখীন হৈছে মাতৃক লৈ জমৰ জতনা মাতৃ খোজ কাঢ়িব নোৱাৰে নীলবাগানৰ মেথিগাঁওৰ এই পৰিয়ালটোক উদ্ধাৰ কৰি দিয়ক কুরআন শরীফৰ খাতিৰত শেয়াৰ কৰক আল্লাহৰ কুরআন শরীফৰ শক্তি দেখুৱাই দিয়ক তেওঁ নীলবাগান হাফিজিয়া মাদ্ৰাসাত পঢ়িছিলে বহু কষ্ট কৰি পঢ়িছিলে হৰুৰে পৰা তেওঁলোকে অভাৱ অনাটনৰ মাজেৰে তেওঁলোকে ডাঙৰ দিগল হৈছিলে এতিয়ালৈকে ভাল হস্পিটালত নিব পৰা নাই এতিয়ালৈকে ডাঙৰ হস্পিটালত নিব পৰা নাই কাৰণ তেওঁলোকৰ কোনো ক্ষমতা নাই বাবে কুরআন শরীফৰ মানে তেওঁলোকে বৰখা লৈছে কুরআন শরীফ হেক বৰখা তেওঁলোকৰ কুরআন শরীফৰ খাতিৰত শেয়াৰ কৰক অসমবাসী ৰাইজ ৰফিকৰ খাতিৰত নহয় ৰফিককটো বৰবাদ কৰিব কাৰণে কিছু মানে কুঠাৰ মাৰি আছে আৰু পাব্লিকে তো বুজি পাই আছে যে ৰফিকৰ জৰিয়তে কিমানটা পৰিয়াল উদ্ধাৰ হৈ আছে মই নিজৰ পকেটৰ পৰা খৰচ কৰি গৈ গাড়ীৰ তেলৰ পইচা নিজে ভৰাই গৈ পৰিয়ালসকলক সহায় কৰি আছো আৰু দুই তিনিজনে মোক কুঠাৰ মাৰি মাটিৰ তলত সোমাই দিব কাৰণে উঠি পৰি লাগিছে সেইবোৰ পাব্লিকে ভালকে বুজি পায় পাব্লিকে ভালদৰে জানে গতিকে এই কুরআন শরীফৰ শক্তি দেখুৱাই এলিজা বেগমক আপোনালোকে ডাঙৰ হস্পিটালত ভৰ্তি কৰোৱাৰ বাবে সুবিধা কৰি দিয়ক হস্পিটালত কিয় নিয়া নাই আৰু পইচাৰ ব্যৱহাৰ কাৰণে নিয়া নাই যাৰ বাবে কুরআন শরীফৰ হাওলা লৈছে না ইয়া হৰিছে আল্লাহৰ ওচৰত হেক বৰখা আল্লাহ আল্লাহ ছাড়া আর কোনো দিব নীলবাগানৰ সোশ্যাল মিডিয়াৰ শক্তি এই ভিডিওটো দেখুৱাই দিয়ক এই এটা ভিডিও হেক বৰখা এটা ভিডিও নীলবাগানবাসীয়ে দেখুৱাই দিয়ক আপোনালোকে যে নীলবাগানৰ সোশ্যাল মিডিয়াৰ কিমান পাৱাৰ কিমান শক্তি কিমান তাকত এটা ভিডিওত গোটে নীলবাগানত লাখ লাখ মানুহ আছে এই ভিডিওটোৰ জৰিয়তে এলিজা বেগমৰ এই বৰিখন জয়েন হৈ যাব লাগে এই ভিডিওটো আপোনালোকে নীলবাগানৰ সোশ্যাল মিডিয়াৰ শক্তি দেখুৱাই দিয়ক আৰু তেওঁৰে ভাগিন চাৰিমূলৰ একাউণ্টত আপোনালোকে পইচা মাৰক আৰু এই এলিজা বেগম আবু বক্কৰৰ সিদ্দিকৰ পত্নীৰ উপযুক্ত চিকিৎসাৰ বাবে আপোনালোকে যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব